চৰকাৰ প্ৰশাসনক আমি সকীয়াই দিব বিচাৰিছো যে এই চামকানু মহন্তৰ বিৰুদ্ধে কোনেও যাতে ৰক্ষণাবেক্ষণ দিয়াৰ অকণমানো ক্ষুদ্ৰতম প্ৰয়াস নকৰে, নহ'লে কিন্তু আমি মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, শাসন ব্যৱস্থা, প্ৰশাসন একো নেমানিম। এই ভয়াৱহ পৰিস্থিতি হ'ব, অসম চলিব আৰু ইয়াৰ বাবে দায়বদ্ধ কিন্তু সেই ঊৰ্ধ্বতম কৰ্তৃপক্ষ হ'ব। এইটো কথা আমি শেষবাৰৰ বাবে সকীয়াই দিছো। এইটো কেৱল জুবিন গাৰ্গৰ মৃত্যু নহয়, এইটো এটা হত্যাকাণ্ড, আকস্মিক মৃত্যু নহয়। জুবিন গাৰ্গক ইয়াৰ পৰা এটা বেমাৰী মানুহক লৈ গৈছে, তাত গৈ পেলাই সেই মানুহটোক এনেকৈ এৰি দিছে। যদি দায়িত্ব ল'ব নোৱাৰে, তেতিয়াহ'লে অসমৰ এনেকুৱা সম্পদটোক লৈ যোৱাৰ সাহস আপোনাক কোনে দিলে? আপোনাৰ বাপেকে দিছে নেকি? কোনে দিছে আপোনাক সাহস? তেতিয়াহ'লে আমি এইটো কথা সকীয়াই দিব বিচাৰিছো আৰু বাৰে বাৰে ক'ব বিচাৰিছো যে এই মানুহটোক ৰক্ষণাবেক্ষণ দিয়াৰ অলপমানো চেষ্টা নকৰিব। এয়া আমাৰ শেষ সকিয়নি। আৰু এটা কথা আমি যোৰহাটৰ ফালৰ পৰা আহ্বান জনাব বিচাৰিছো যে চৰকাৰকো আমি কাটৰ আহ্বান জনাব বিচাৰিছো যে পিঠিত সেই গীটাৰখন বান্ধি চাইকেলখন লৈ পেলাই জুবিন গাৰ্গ এই যোৰহাটৰ বুকুৰ পৰা ওলাই গৈছিল আৰু এদিন গোটেই পৃথিৱীজনী তেওঁ ৰেঞ্জ ৰভাৰ লৈ যোৰহাটলৈ ঘূৰি আহিছিল। আজি তেওঁ শুই আহক, এম্বুলেঞ্চত আহক, নিঃশব্দে আহক, নীৰৱে আহক, কিন্তু যোৰহাটলৈ ঘূৰি আহক, কাৰণ যোৰহাটৰ বুকুতেই জুবিন গাৰ্গৰ শেষ ক্ৰান্তি, যোৰহাটৰ বুকুতেই জুবিন গাৰ্গ। চৰকাৰ প্ৰশাসনক আমি সকীয়াই দিব বিচাৰিছো যে এই চামকানু মহন্তৰ বিৰুদ্ধে কোনেও যাতে ৰক্ষণাবেক্ষণ দিয়াৰ অকণমানো ক্ষুদ্ৰতম প্ৰয়াস নকৰে, নহ'লে কিন্তু আমি মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, শাসন ব্যৱস্থা, প্ৰশাসন একো নেমানিম। এই ভয়াৱহ পৰিস্থিতি হ'ব, অসম চলিব আৰু ইয়াৰ বাবে দায়বদ্ধ কিন্তু সেই ঊৰ্ধ্বতম কৰ্তৃপক্ষ হ'ব। এইটো কথা আমি শেষবাৰৰ বাবে সকীয়াই দিছো। এইটো কেৱল জুবিন গাৰ্গৰ মৃত্যু নহয়, এইটো এটা হত্যাকাণ্ড, আকস্মিক মৃত্যু নহয়। জুবিন গাৰ্গক ইয়াৰ পৰা এটা বেমাৰী মানুহক লৈ গৈছে, তাত গৈ পেলাই সেই মানুহটোক এনেকৈ এৰি দিছে। যদি দায়িত্ব ল'ব নোৱাৰে, তেতিয়াহ'লে অসমৰ এনেকুৱা সম্পদটোক লৈ যোৱাৰ সাহস আপোনাক কোনে দিলে? আপোনাৰ বাপেকে দিছে নেকি? কোনে দিছে আপোনাক সাহস? তেতিয়াহ'লে আমি এইটো কথা সকীয়াই দিব বিচাৰিছো আৰু বাৰে বাৰে ক'ব বিচাৰিছো যে এই মানুহটোক ৰক্ষণাবেক্ষণ দিয়াৰ অলপমানো চেষ্টা নকৰিব। এয়া আমাৰ শেষ সকিয়নি। আৰু এটা কথা আমি যোৰহাটৰ ফালৰ পৰা আহ্বান জনাব বিচাৰিছো যে চৰকাৰকো আমি কাটৰ আহ্বান জনাব বিচাৰিছো যে পিঠিত সেই গীটাৰখন বান্ধি চাইকেলখন লৈ পেলাই জুবিন গাৰ্গ এই যোৰহাটৰ বুকুৰ পৰা ওলাই গৈছিল আৰু এদিন গোটেই পৃথিৱীজনী তেওঁ ৰেঞ্জ ৰভাৰ লৈ যোৰহাটলৈ ঘূৰি আহিছিল। আজি তেওঁ শুই আহক, এম্বুলেঞ্চত আহক, নিঃশব্দে আহক, নীৰৱে আহক, কিন্তু যোৰহাটলৈ ঘূৰি আহক, কাৰণ যোৰহাটৰ বুকুতেই জুবিন গাৰ্গৰ শেষ ক্ৰান্তি, যোৰহাটৰ বুকুতেই জুবিন গাৰ্গ। চৰকাৰ প্ৰশাসনক আমি সকীয়াই দিব বিচাৰিছো যে এই চামকানু মহন্তৰ বিৰুদ্ধে কোনেও যাতে ৰক্ষণাবেক্ষণ দিয়া